নমস্কাৰ গাঁও জিলা খবৰ হৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা আজিৰ পৰা আৰম্ভ কামাখ্যা কৰিডৰৰ কাম কামাখ্যা মন্দিৰত প্ৰশাসনৰ উচ্ছেদ অভিযান পূজা সামগ্ৰী দোকানসমূহত চলিছে উচ্ছেদ কেইবাখনো দোকান উচ্ছেদ কৰিছে প্ৰশাসনে কামাখ্যা কৰিডৰ নিৰ্মাণৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে পূজা সামগ্ৰী দোকানসমূহত উচ্ছেদ চলাইছে প্ৰশাসনে পুৱাৰে পৰা চলাইছে পূজা দোকানসমূহত উচ্ছেদ আজিৰ পৰা কামাখ্যা কৰিডৰৰ কাম আৰম্ভ কৰিছে কামাখ্যা মন্দিৰত প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান পূজা সামগ্ৰী যিসমূহ দোকান আছিল সেইবোৰক উচ্ছেদ চলাইছে প্ৰশাসনে কামাখ্যা কৰিডৰ নিৰ্মাণৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে ঐতিহ্যমণ্ডিত কামাখ্যা যি কৰিডৰৰ নিৰ্মাণৰ কাম ইতিমধ্যে আজিৰ পৰা আৰম্ভণি হয় আৰু কৰিডৰৰ নিৰ্মাণৰ প্ৰাথমিক কাৰ্যতে আচলতে যি চৰকাৰ তথা প্ৰশাসনে হাতত লয় যিসমূহ দোকান আছিল পূজাৰ সামগ্ৰী যিসমূহ কামাখ্যা মন্দিৰৰ পূজাৰ বাবে দূৰ দূৰণিৰ পৰা ভক্তগণ আহে ভক্তগণে যিসমূহ পূজাৰ সামগ্ৰী ক্ৰয় কৰিছিল সেই পূজাৰ সামগ্ৰীৰ দোকানসমূহ উচ্ছেদৰ দ্বাৰা আচলতে দোকানসমূহ ভঙাৰ দ্বাৰা তেওঁলোকে প্ৰথম কাম আৰম্ভ কৰে মই নিউজ 18 অসমত প্ৰতিবাৰী দৰ্শক ভিডিঅ' জাৰ্নেলিষ্টক দেখাবলৈ অনুৰোধ জনাম প্ৰশাসনৰ বুলডোজাৰ চলিছে ইতিমধ্যে ৰাতিপুৱাৰ ভাগতে আচলতে 8খনৰ পৰা 9খনকৈ দোকান এনেদৰে তেওঁলোকে ভাঙিছে আচলতে আৰু যি আচলতে কৰিডৰৰ নিৰ্মাণৰ কাম ঐতিহ্যমণ্ডিত কামাখ্যা মন্দিৰৰ যি ঐতিহাসিক সিদ্ধান্ত আচলতে অসম চৰকাৰ তথা প্ৰশাসনৰ কৰিডৰৰ নিৰ্মাণৰ কাম সেই কৰিডৰৰ নিৰ্মাণৰ কাম ইতিমধ্যে আজিৰ পৰা আৰম্ভ হৈছে দোকানৰ গৰাকীসমূহ আছে আমি তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিম আৰু সামগ্ৰিকভাৱে পৰিৱেশ দেখাম এইখন দোকানো হয়তো কিছু সময় পিছতে আচলতে ভঙা যাব বা উচ্ছেদ হ'ব কি জনাব দাদা আপোনালোকৰ দোকানসমূহ ৰাতিপুৱাৰ পৰা আচলতে ভঙা হৈছে আজি তাৰমানে কালি ৰাতি ভাঙি পেলাইছে দোকান এতিয়া এইটোও যাব সেইকাৰণে আমি মালগিলা তাৰমানে এতিয়া কিয় কি কৰিম মালগিলাটো আমাৰ বহুত লছ হৈ গ'ল প্ৰশাসনৰ পৰা কিবা কৈছিল নে আপোনাক আজি ভাঙিব আমাক বৰ্তমান কোৱা নাছিল মালিকক কৈছিল যদি গম নাপাওঁ আমিতো কৰ্মচাৰী ধৰ মালিকক কৈছিল এইটো মালিকে জানিব এতিয়া আপোনালোকে অসুবিধাৰ সন্মুখীন বহুত অসুবিধা একদম এতিয়া মালগিলা পেলনিত গ'ল ধৰ কিছুমান বস্তু আমি দামত কিনিছিলোঁ সেইটো মাল বিক্ৰী নহ'ল হয় এনেদৰে আচলতে দোকানীসমূহৰ লগত আমি কিছু কথা পাতিবলৈ যত্ন কৰিলোঁ আৰু ভিডিঅ' জাৰ্নেলিষ্ট সামগ্ৰিক পৰিৱেশ দেখাব তেওঁলোকে আচলতে আজি যি সামগ্ৰিকভাৱে যিখিনি ভক্ত আহিছে ভক্তৰ কাৰণে তেওঁলোকে এনেদৰে বাহিৰতে আচলতে তেওঁলোকে বিক্ৰীৰ কাম কৰি আছে যিখিনি তেওঁলোকৰ গ্ৰাহক আহিছে গ্ৰাহকসকলক এনেদৰে বাহিৰতে বিক্ৰী কৰি আছে আমি যদি সম্ভৱ হয় ভিডিঅ' জাৰ্নেলিষ্টক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাম आप कहाँ से हैं मैं यूपी लखनऊ से यूपी से फर्स्ट टाइम आए हैं फर्स्ट टाइम आए हैं ये कॉरिडोर बनाने वाले हैं गवर्नमेंट ने क्या बोलेंगे इसके बारे में बहुत अच्छा है इसके लिए बहुत ज़्यादा भीड़ के वजह से ये बना नहीं हाँ रास्ता कम है बहुत अच्छी बात है इसके लिए बहुत अच्छी হয় নিশ্চয়কৈ এনেদৰে আচলতে যিসমূহ ভক্ত আছে ভক্তসমূহেও আচলতে তেওঁলোকে সন্তুষ্টি লাভ কৰিছে পুনৰবাৰ মই সেই দৃশ্য দেখাবলৈ অনুৰোধ জনাম ভিডিঅ' জাৰ্নেলিষ্টক সামগ্ৰিকভাৱে মই আগবাঢ়ি আহিবলৈ অনুৰোধ জনাম ভিডিঅ' জাৰ্নেলিষ্টক আৰু এনেদৰে আচলতে প্ৰশাসনৰ বুলডোজাৰ ৰাতিপুৱাৰ পৰা আচলতে এখনৰ পিছত আনখন দোকানত চলি আছে উদালগুৰিত কবৰ খান্দি উলিওৱা হ'ল 8 বছৰীয়া শিশুৰ মৃতদেহ উদালগুৰিৰ কুচপাৰা গাঁৱত সংঘটিত হৈছে এই ঘটনাটো ৰহস্যজনকভাৱে মৃত্যু হৈছিল কন্যা শিশুটিক হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ অভিযোগ পৰিয়ালৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে কবৰ খান্দি উলিয়ালে মৃতদেহ 22 জুনত চাইকেলেৰে গৈ থকা অৱস্থাত মৃত্যু হৈছিল শিশুটিৰ খুচি চাংমা নামৰ শিশুটিৰ পিছে গৈ আছিল বাইক অলপ দূৰ গৈ বাইক ৰৈ গৈছিল পিছ মুহূৰ্ততে এটা শব্দ শুনি খুচিৰ ওচৰলৈ দৌৰি মাৰিছিল বাইক পথৰ এফালে চাইকেল আৰু আনফালে খুচি পৰি থকা প্ৰত্যক্ষ কৰিছিল বাইকে ওচৰত আছিল গাঁৱৰে পাপু নামৰ এজন যুৱক বাইক ওচৰলৈ যোৱাৰ পিছতে খুচি ইয়াত পৰি আছে বুলি কৈ পলায়ন কৰে পাপুৱে খুচিক উদ্ধাৰ কৰি হস্পিটেললৈ নিয়া হয় যদিও মৃত বুলি ঘোষণা কৰে চিকিৎসকে ঘটনাৰ পিছদিনা খুচিক কবৰ দিয়া হয় 24 জুনত খুচিৰ লগত যোৱা 10 বছৰীয়া বাইকে বিৱৰি কৈছিল সমগ্ৰ ঘটনা তাৰ পিছতে ভুক্তভোগী পৰিয়ালে পাপুৰ বিৰুদ্ধে তৰে এজাহাৰ অভিযুক্ত পাপু ভিডিপিৰ সম্পাদকৰ পুত্ৰ ড্ৰাগছ আৰু ভাং আসক্ত পাপুৰ বিৰুদ্ধে পূৰ্বেও এজন যুৱকক চুৰিৰে আঘাত কৰাৰ আছে অভিযোগ খুচিক পাপুৱে ষ্টেচাৰেৰে হানি খুচি হত্যা কৰাৰ অভিযোগ কৰিছে পৰিয়ালে ভিডিপিৰ সম্পাদক পুত্ৰ হোৱাৰ বাবে আৰক্ষীয়ে গোচৰ ৰুজু নকৰাৰ অভিযোগ কৰিছে পৰিয়ালে অৱশেষত আদালতে শিশুৰ মৰণোত্তৰ পৰীক্ষাৰ নিৰ্দেশ দিয়াতহে সম্বিত ঘূৰাই আহিছে আৰক্ষীৰ মগ আবু ওই করবে মগ সোয়ালের নিয়ে লাগে মন্ত মামা আমি তো আপনার লগতে আসতে জুগাজু আই মোর সোয়ালে তো 8 বছরের সোয়ালে নাই কি নাই মোর সোয়ালে কইতা করিছে আই ইসারা মোর কথা কই মন্ত মামা আশীর্বাদ করো মন্ত মামা মোর সোয়ালে নিয়ে দিও আর মোর বিশ্বাস নাই
আমাক বেলেগ গুচি দিয়ক হেমন্ত মামা আমাক ন্যায় দিয়ক এই ডেটটো একচুৱেলি লাষ্ট মান্থৰ 22ত হৈছিলে 22 জুন তাৰিখে তো তেতিয়া ফেমিলিৰ মানুহে তেনেকৈ ক্লেইম নকৰিলে আৰু পষ্টমৰ্টেম নকৰোঁ বুলি ক'লে তাৰ কাৰণে তেতিয়া মানে তেওঁলোকে হেৰিখিনি কৰি পেলাইছিলে এতিয়া তেওঁলোকৰ কিবা সন্দেহ উপজাত তেওঁলোকে আপত্তি কৰিছে আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ অৰ্ডাৰ মৰ্মে আজি মানে এক্সিউম কৰা হৈছে বডিটো মই আছিলোঁ মোৰ প্ৰেজেঞ্চতে কৰিছে ইনকুৱেষ্টখিনি মই কৰিলোঁ বডিটো ছেমি ডিকম্প'জ ষ্টেজত পাইছোঁ আৰু মই ইনকুৱেষ্টখিনি কৰি ফৰ্মেলিটিজখিনি কৰি মই পঠিয়াই দিলোঁ তেজপুৰ মেডিকেল কলেজলৈ ফৰ পষ্টমৰ্টেম বিভিন্ন ধৰণৰ ইনকুৱাৰী আমাৰ চলিছে এইটো আমাৰ ইণ্টাৰনেল ইনকুৱাৰী মতে যদি কিবা এটা ডেভেলপ হয় আমি আপোনালোকক অৱগত কৰাম যিজন অপৰাধী নাম কৈছে পাপুলা হয় তেখেতক সোধপোছৰ কাৰণেও আটক কৰা হ'ব নাই সেইটো আমি ইনভেষ্টিগেশ্যন চলি আছোঁ অকল তেখেতক নহয় তেখেতৰ সেইটো ঘটনাস্থলীত যিমানখিনি উইটনেছেছ আছিলে আই উইটনেছেছ আছিলে বা চাৰ্কামষ্টেঞ্চিয়েল উইটনেছেছ গোটেইকেইটাক আমি সোধপোছ কৰি আছোঁ ধন্যবাদ নাই সেইটো কোনো ধৰণৰ তথ্য আমি পোৱা নাই সেইটো চাগে কিন্তু সেইটো আমি গোটেই নাকাৰো নকৰোঁ সেইটো বিভিন্ন ধৰণৰ আমাৰ যিখিনি উইটনেছ আছে বা থানাত কাম কৰিছে সিহঁতক আমি সোধপোছ কৰি আছোঁ 25 জুলাইৰ পৰা আৰম্ভ হ'ব এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা ডুৰাণ্ড কাপৰ 135 সংখ্যক সংস্কৰণ 24টা দলৰ মাজত হ'বলগীয়া এই টুৰ্ণামেণ্টখন ভাৰতৰ 5খন চহৰ ক্ৰমে গুৱাহাটী কলকাতা ইম্ফল শ্বিলং আৰু ৰাঁচীত অনুষ্ঠিত হ'ব গুৱাহাটী ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত 1 আগষ্টৰ পৰা 13 আগষ্টলৈ লীগ পৰ্যায়ৰ খেলসমূহ অনুষ্ঠিত হ'ব এই উদ্দেশ্যেৰে আজি হোটেল ভিভান্তাত ডুৰাণ্ড কাপৰ ট্ৰফি প্ৰদৰ্শন হয় এই অনুষ্ঠানত খেলমন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ লগতে ভাৰতীয় সেনাৰ কেইবাগৰাকী বিষয়াই অংশগ্ৰহণ কৰে অহা 23 আগষ্টত কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত প্ৰতিযোগিতাৰ চূড়ান্ত মেচখন অনুষ্ঠিত হ'ব ডিফেণ্ডিং চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ উপৰিও জম্মু কাশ্মীৰ আৰু লাডাখৰ খেলুৱৈ গঠিত এফচি এক বড়োলেণ্ডৰ এফচি আৰু কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফচিয়ে গুৱাহাটীত অংশগ্ৰহণ কৰিব And there they go. Ladies and gentlemen, here's the roll of the engine. The bikers lead the way, clearing the path and setting the pace for the ultimate prize. Following right behind them are the iconic, historic Durand Cup trophy. The Durand Cup trophy tour is officially on the move. এইবাৰ মানে গুৱাহাটীত 6টা খেলা হ'ব আৰু ইয়াৰে আজি মানে ডুৰাণ্ড কাপ ডিছপ্লে ইয়াত আজি মানে অসমত আহি পোৱাৰ পিছত হোষ্ট কৰিছোঁ ইয়াতে আৰু আমাৰ সেই 6টা যিটো টীম সেই টীমটো আমাৰ নৰ্থ ইষ্টৰ আৰু ইয়াৰ ভিতৰত আমাৰ অসমৰে 2টা কাৰ্বি আংলঙৰ আৰু বড়োলেণ্ড ফুটবল ক্লাব আৰু কাৰ্বি আংলং ফুটবল ক্লাবো আছে সেইটো আমাৰ কাৰণে খুব মানে ভাল আৰু উৎসাহজনক যে ডুৰাণ্ড কাপৰ এতিয়া অসমৰ 2টা ফুটবল টিমে মানে খেলিছে আমি খুবেই এক্সাইটেড আমি দুবাৰকৈ চেম্পিয়ন হয় আৰু আমি চেষ্টা কৰিম যাতে আমি ট্ৰফিটো আকৌ নিজৰ ঘৰতে ৰাখিব পাৰোঁ এটা লেজেণ্ড হয় নৰ্থ ইষ্ট ইউনাইটেড এফ চি অকল নৰ্থ ইষ্টৰে নহয় এটা ISLৰে হওক বা ডুৰাণ্ড কাপৰে হওক চবৰে ই এজন লেজেণ্ড হয় আৰু তেওঁৰ লগত খেলিবৰ কাৰণে বহুত এক্সাইটেড মই কাৰণ তেওঁৰ পৰা বহুত শিকিবলৈ পাওঁ कोशिश ये रहती है कि जहाँ पे भी अपना हम कुछ कर पाएं स्पोर्ट्स की बढ़ोतरी के लिए वो हर लेवल पे किया जाता है और डुरांड कप भी इसी श्रृंखला का हिस्सा है क्योंकि जैसा मैंने बताया 135 साल की हिस्ट्री और माननीय राष्ट्रपति महोदय ने पूरे ओवर दीज इयर्स इसको सपोर्ट किया है तो ये हमारा कर्तव्य है कि हम इसको बढ़ावा दें और पिछले 2019 से जब से ये ईस्टर्न कमांड में आया है और पूर्वोत्तर राज्यों में
ये कॉम्पिटिशन्स हुए हैं तो उसको बहुत ही बढ़ावा मिला है। ৰাজ্য বজাৰৰ দাম বৃদ্ধিৰ জুই হুৰাহুৰে বাঢ়িছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বিপিটি চাউলৰ প্ৰতি কেজিত 8 টকাকৈ দাম বৃদ্ধি প্ৰতি লিটাৰ মিঠাতেলত 5 টকাকৈ দাম বৃদ্ধি চেনি প্ৰতি কেজিত 6 টকাকৈ দাম বৃদ্ধি হৈছে 45 টকাৰ পৰা 50 টকা হৈছে প্ৰতি কিলো পিয়াজৰ দাম অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে কণীৰ দাম প্ৰতি প্লেট কণীত 50 টকা পৰ্যন্ত দাম বৃদ্ধি হৈছে প্ৰতি প্লেটত 220 টকাৰ পৰা এতিয়া 270 টকা হৈছে অন্ধ্ৰপ্ৰদেশৰ পৰা প্ৰতি প্লেট কণীত 80 টকা পৰ্যন্ত বৃদ্ধি হৈছে এমাহৰ ভিতৰত প্ৰতি কাৰ্টুনত বৃদ্ধি হৈছে 500 টকা পৰ্যন্ত নিউজ কৰি থকাৰ মাজতে হঠাৎ ঘৰৰ পৰা ফোন কৰিলে আজি কণী এক প্লেট লাগে আৰু কণী এক প্লেট কিনিবলৈ আহিছোঁ হাতত 200 টকা এটা লৈ আহিছোঁ আহক কণী এক প্লেট কিনো হাতীগাঁৱৰ এখন একেবাৰে হোলচেলৰ কণীৰ দোকানত আহিছোঁ কণী এক প্লেট কিনিম এয়া কণী বিভিন্ন ধৰণৰ কণী আছে লোকেল কণী চালানী কণী বিভিন্ন ধৰণৰ কণী আছে কণী এক প্লেট ক্ৰয় কৰোঁ দাদা কণী লাগিছিলে এক প্লেট আপোনাৰ পৰাতো মই লৈয়ে থাকোঁ এক প্লেট কণী লাগে ঠিক আছে এক প্লেট কণী 200 টকা 200 টকাত এক প্লেট কণী নাপায় দাদা কিয় 200 টকাত নাপাব 200 টকাত কণী 170-80 টকাত কণী আজি 10-15 দিনৰ আগত কিনিছোঁ এতিয়া এক প্লেট কণীৰ দাম হৈছে আপোনাৰ 250 টকা কেনেকৈ হ'ব পাৰে এই 10-15 দিনত কেনেকৈ দাম বাঢ়িব পাৰে 10-15 দিনৰ ভিতৰতে ইমান দাম বাঢ়ি গ'ল 10-15 দিন আগতে এক প্লেট কণীৰ দাম আছিল আপোনাৰ 200 টকা আজি 15 দিনৰ ভিতৰত 50 টকা বাঢ়িল এতিয়া 250 টকা পালে 10-15 দিনত ইমান দাম কেনে ইমান দাম বাঢ়ি গ'লনে ইমান দাম বাঢ়ি গ'ল মানে আপোনাৰ গৰমৰ কাৰণে কণীৰ এই মুৰ্গীয়ে কণী কমকৈ দিয়ে আপোনাৰ খাই খালি পানী খালেতো কণী নিদিয়ে দানা খালেহে কণী দিয়ে গতিকে দানা খাব পৰা নাই কণীও দিয়া নাই আৰু এই গৰমত বহুত মুৰ্গী মৰিও যায় মৰাৰ কাৰণে কণী আপোনাৰ পৰা ল'ম মই কিন্তু প্ৰথমতে অলপ দৃশ্যটো দেখুৱাই লওঁ কণীৰ এয়া হৈছে আজিৰ দিনটোৰ মূল্য গুৱাহাটীত কণীৰ আজিৰ দিনটোৰ মূল্য যিহেতু কণী বিভিন্ন প্ৰকাৰৰ আছে আপুনি চাওক কণীৰ নাম হৈছে কক কণী পূৰ্বৰ দাম আছিল 230 টকা এইটো পূৰ্বৰ দাম মানে কেতিয়া পূৰ্বৰ দাম মোটামুটি আজিৰ পৰা আপোনাৰ 1.5 মাহ মান আগতে 1250 টকা 1250 1.5 মাহ মান আগত আছিল ব্যৱসায়ীয়ে কৈছে আৰু এতিয়া কিমান হ'ল 1700 টকা হোলচেলত যেতিয়া গুৱাহাটীত এক কাৰ্টুন কণী 1700 টকাত বিক্ৰী হ'ব গতিকে খুচুৰা দোকানসমূহত এযোৰা কণী আপুনি কিমান টকাত বিক্ৰী কৰিব আপুনি চিন্তা কৰক গতিকে এতিয়া যদি আপুনি হাতত 20 টকা এটা লৈ নাযায় তেনেহ'লে আপুনি দুটা কণী ঘৰলৈ লৈ যাব নোৱাৰিব এতিয়া কেনেকুৱা কষ্ট হৈছে না ভাল হ'ব তোমালোকৰ এতিয়াতো কষ্ট হৈ আছে মানে এটা হাজিৰা কৰিব গ'লে 500 টকা এটা দিয়ে তো হাজিৰা কৰি কিনে গোটেই দিন কাম কৰি কিনে সন্ধিয়া এটা কণী খাব লাগিব তো আমি 500 টকা হাজিৰা কৰি কিনে ইপিনে ৰুম ভাড়া দিব লাগে ইপিনে আমাৰ কণী যদি এটা প্লেট যদি লওঁ তেনেহ'লে 500 টকাৰ ভিতৰত 270 টকা যদি এক প্লেট যদি কণী লওঁ বাচিলে আৰু কিমান 230 টকা তো গতিকে আমাক কণীৰ দামটো অকণমান কমাব লাগে কমালে আমাৰ অকণমান ভাল হয় আমাৰ সাধাৰণ মানুহবিলাকৰ অকণমান ভাল হয় আপোনালোকে দাম বঢ়াটো ভাল পাইছে নে বেয়া পাইছে নাই আমাৰতো অলপ কম পালে ভাল হয় আমি দিনত যিটো ইনকাম তাতকৈ বেছি আমাৰ বজাৰ কৰোঁতে পইচা লাগে সেইটোৱে আমাৰতো বহুত অসুবিধা হৈছে এয়া হৈছে সাধাৰণ ৰাইজৰ আহ্বান ব্যৱসায়ীৰ আহ্বান আৰু আমিও আহ্বান জনাইছোঁ যে কণীৰ দামটো এটা স্বাভাৱিক মূল্যত থাকিব লাগে বাহিৰৰ পৰা যি কণী আহিছে বা আমাৰ অসমত ঘৰুৱাভাৱে যি কণী উৎপাদন হৈছে যিহেতু চৰকাৰখনে কৈ আছে বিধানসভাৰ মজিয়াটো কৈছে যে কণীৰ উৎপাদন যথেষ্ট পৰিমাণে হৈছে কণীৰ যিটো শ্বৰ্টেজ আছে সেই শ্বৰ্টেজটো নাইকিয়া কৰিব পৰা যাব কিন্তু কথাটো হ'ল এনেকুৱা ধৰণে দাম বাঢ়ি থাকিলে নহ'ব এনেকুৱা ধৰণে যদিহে দাম বাঢ়ি থাকে সাধাৰণ লোকৰ কষ্ট হয় কাৰণ কণী সকলোৰে বাবে প্ৰয়োজন আছে কণীৰ দোকানত দাম শুনি আচৰিত হ'লোঁ এবাৰ এখন গেলামালৰ দোকানত আহিছোঁ গেলামালৰ দোকানৰ বস্তু লাগে গেলামালৰ দোকানৰ দাম জানিব লাগিব কাৰণ গেলামালৰ দোকানতো হেনো যথেষ্ট দাম বাঢ়িছে এখন চাউল মিঠাতেল চেনি নিমখ দাইল সকলো পোৱা দোকান এই দোকানখন অকণমান ব্যৱসায়ীগৰাকী আছে ব্যৱসায়ীগৰাকীৰ সৈতে কথা পাতিম দাদা দাম কেনেকুৱা হৈছে দামটো আগতকৈ বহুত বাঢ়িছে এতিয়া আগতে যেনেকুৱা চাউল ধৰক মোটামুটি বেগত 200-250 এনেকুৱা টকা বাঢ়িছে পাৰ বেগ চব বস্তুৱে বাঢ়িছে আপোনাৰ অকল চাউল বুলি নহয় চব ব্ৰেড বাঢ়িছে চাউল বাঢ়িছে আপোনাৰ কচমেটিক আইটেম বাঢ়িছে চাবোন তাবোন চব অল আইটেম বাঢ়িছে দাম আমি অকণমান দোকানখন চাই লওঁ এয়া ব্যৱসায়ী মন্তব্য ব্যৱসায়ী তেওঁলোকে বজাৰ কৰি আছে তেওঁলোকে বিক্ৰী কৰি আছে তেওঁলোকে কৈছে যে দাম যথেষ্ট বাঢ়িছে তেওঁলোকো টেনশ্যনত পৰিছে ইয়াত বিভিন্ন চাউল আছে আপুনি দেখা পাইছে এইসমূহ হৈছে 26 কেজি চাউল এই 26 কেজি বেগ হয়নে 26 কেজি হয় সব চাউলৰ দাম বাঢ়িছে চব চাউলৰ আছে 4-5 টকা কৰি
এইটোত পাইছে 5 কেজি সোণা চুক্তি ৰিপুৰাজটো বাকী কেয়াৰটিও বাঢ়াব লগা হৈছে 2 টকা 3 টকা বাকী আইজোং বাঢ়িছে জহা চাউল 200 টকা হৈ গ'ল আগতে 150 টকা আছিলে এতিয়া লোকেলটো 130 টকা হৈ গ'ল এতিয়া বৰ্তমান কেজি 130 টকা হৈ গ'ল আগতে 100 টকা আছিলে এতিয়া 3 মাহত 30 টকা বাঢ়ি গ'ল এয়া ঘৰুৱা চাউলৰ দাম আছিল 100 টকা আৰু ইয়াৰ দাম হ'লগৈ এতিয়া এই ঘৰুৱা চাউলৰ দাম হ'ল 130 টকা ইমান দাম কিয় বাঢ়িছে চাউলৰ আগতকৈ বহুতখিনি দাম বাঢ়ি গ'ল আপোনাৰ আগতে ধৰি লওক আপোনাৰ সোণা চুক্তিবিলাকো আমি 61 কৰি পাইছিলোঁ এতিয়া আমি দিব লগা আছে আপোনাৰ 70 68 কৰি দিব লাগে তো পাৰ কেজিত 6-7 টকা কৰি বাঢ়ি গ'লে তো হ'লচেলক দিব লগা হৈ যায় হ'লচেলতো তাৰপিছতো দামটোতো বঢ়াই ল'বই লাগিব তেওঁলোকে চাউলটো প্ৰতিবিধ চাউলতে বাঢ়িছে প্ৰতিবিধ চাউলতে বাঢ়িছে এনেকুৱা কথা নহয় যে পাৰ্টিকুলাৰ এটা বস্তুতে বাঢ়িছে সেইটো নহয় যে প্ৰত্যেকটো চাউলতে দাম বাঢ়ি গৈছে এতিয়া মানে কিনি খোৱা মানে যিখিনি মানে মিডিল ক্লাছৰ মানুহখিনি নহয় চলাৰ কাৰণে হয় বহুতখিনি সমস্যা হৈ গৈছে আপোনাৰ 20 দিনৰ আগত এই ব্ৰেডটোৰ দাম আছিল 35 টকা কিন্তু এই ব্ৰেডটোৰ দাম হ'ল এতিয়া 40 টকা বিভিন্ন ধৰণৰ ব্ৰেড আছে এই ব্ৰেডসমূহৰ দাম এতিয়া আপুনি প্ৰতিটো ব্ৰেডত 5 টকাকৈ বাঢ়ি গৈছে আপুনি চিন্তা কৰক যে প্ৰতিটো সামগ্ৰীত 5ৰ পৰা 6 টকাকৈ বাঢ়ি আছে আৰু এয়া কিন্তু একেদিনাই বঢ়া নাই অৰ্থাৎ কমকৈ বাঢ়িছে কেতিয়াবা যদি 1 টকা আহিছে এমআৰপিত কেতিয়াবা 1 টকা যদি প্লাছ হৈ আহিছে কেতিয়াবা এসপ্তাহৰ পাছত পুনৰ 2-3 টকা প্লাছ হৈ আহিছে গোটেই চিষ্টেমটোতো এইটোৱে হৈছে এইটোৱে চিষ্টেম মানে এদিনত একেলগে বাঢ়া নাই মানে অলপকৈ বাঢ়ি আছে কিন্তু এইটো কোনো নিয়ন্ত্ৰণ নাই মানে বজাৰখনত নিয়ন্ত্ৰণ নোহোৱা হৈছে কাৰো নিয়ন্ত্ৰণ নাই খাদ্য সুৰক্ষা বিভাগৰ যোগান বিভাগৰ কাৰো নিয়ন্ত্ৰণ নাই চৰকাৰৰ কোনো আচলতে এই বজাৰখনৰ ওপৰত কোনেও গুৰুত্ব দিয়া নাই চেনিত কিমান বাঢ়িছে চেনি আটাইতকৈ প্ৰয়োজনীয় বস্তু চেনিত কিমান বাঢ়িছে 5 টকা বাঢ়িছে 5 টকা পাৰ কিলো 5 টকা বাঢ়িছে দাইলৰ দাম বাঢ়িছেনে দাইলত বেছি দাম বাঢ়া নাই কিন্তু অকল চাউল আৰু বাকী বস্তুবিলাকৰ দাম বাঢ়ি আছে ৰহৰ দাইল এনেকুৱা দাইল বুট দালি এইবিলাক ঠিকে আছে আগতকৈ মোটামুটি অলপ ৰেটটো কমিছেহে আগতে যিটো ৰেট আছিলে তো ৰেট ঠিকে আছে আৰু দাইলৰ ৰেট ঠিকে আছে বেবী ফুডৰ কিবা দাম বাঢ়িছে নেকি বেবী ফুডটো মই নাৰাখোঁ এনেকুৱাই আচলতে এই বজাৰখনৰ ওপৰত মানে কাৰো এতিয়া নিয়ন্ত্ৰণ নোহোৱা হৈ গৈছে অসাধু ব্যৱসায়ীৰ কাৰণে বৃদ্ধি পাইছে নে অন্য কিবা কাৰণত এনেকুৱা ধৰণে অস্বাভাৱিক হাৰত বজাৰত মূল্য বৃদ্ধি হৈছে এই কথাবোৰ চিন্তা কৰাৰ প্ৰয়োজন আহি পৰিছে তাৰ কষ্টটো আপোনালোকৰ হৈছে হয় কষ্ট যথেষ্টখিনি কষ্ট হৈছে ইয়াৰ পৰা কাৰণ নিয়ন্ত্ৰণ নাই একো বজাৰৰ নিয়ন্ত্ৰণ নাই আপোনাৰ এয়াই হৈছে বজাৰ এই মুহূৰ্তত আৰু এনেদৰেই এতিয়া বজাৰত লাগিছে এক প্ৰকাৰ জুই কিন্তু চৰকাৰৰ এতিয়ালৈকে নাই কোনো গুৰুত্ব বৃদ্ধি পাই আছে কণীৰ দাম ঢেকিয়াজুলি বজাৰতো প্ৰতি প্লেট কণীত 9 পৰা 10 টকালৈ বৃদ্ধি পাইছে এক প্লেট কণীৰ দাম 250 টকা পৰ্যন্ত হৈছে কণীৰ অস্বাভাৱিক দাম বৃদ্ধিক লৈ এটা সৃষ্টি হৈছে প্ৰতিক্ৰিয়া খুব প্ৰকাশ কৰিছে একাংশ সাধাৰণ গ্ৰাহকে কণীৰ যি প্ৰসংগ এই প্ৰসংগক লৈ উত্তাল হৈছে বিধানসভা কিন্তু কণীৰ দাম হ্ৰাস পোৱা নাই নিতৌ বাঢ়ি আছে কণীৰ দাম মই ইয়াতে ব্যৱসায়ী আছে কথা পাতিম আজি কিমান দাম কণী আমাৰ পেটি আজি 1680 টকা আৰু পাৰ প্লেট 250 টকা খুচুৰা 9 টকা প্লেট 250 টকা দুদিন পূৰ্বে 40 টকা আছিল অলপ তাৰ আগত 200 টকা আছিলে 200 পৰা 210 তাৰপিছত 20 এনেকে বাঢ়ি গৈয়ে আছে डिम लेने आए हैं हाँ हम डिम लेने आए हैं कितना लोग डिम का तो कोनी का जो है मतलब रेट डे टू डे बढ़ते जा रहा है पहले 220 था हम लोग टेढ़े हिसाब से लेता है 220 अभी 250 पार कर रहा है करीब 250 तो हो गया और आगे और क्या बढ़ेगा वो तो मालूम नहीं है 250 हो गया अभी 2 दिन पहले भी हम 230-40 लिए थे लेकिन आज 250 हम भी आश्चर्य हो गया इतना डे टू डे दाम बढ़ रहा है क्योंकि ये कोनी एक एवरेज रेट होना चाहिए क्योंकि गरीब आदमी भी सब इसका ऊपर मैंने पसंद करता है इतना बढ़ते जाएगा तो सबका असर तो पड़ेगा ही इसका ऊपर गरीब के लिए तो काफी असर पड़ेगा एक अंडा 10 रुपया नॉट ए जोक ये मामूली बात नहीं है ইয়াতে গ্ৰাহক আছে কণী আজি কিমান কে লয় 250 প্লেট ঘৰ খাব দাম হৈছে নে অলপ নহয় বেছি হৈছে বিধানসভাতো উত্থাপন হৈছে কণীৰ বিষয়টো লৈ কিন্তু দাম কমা নাই কি কৰিবা উপায় নাই আৰু কি ক'ব কিমান দাম 250 এইটো খুচুৰা প্লেট এটা দাম কিমান হ'ব 9 টকা পিস 9 টকা 10 টকা বিক্ৰী কৰিছে
দাম বাঢ়ি আছে নকমে নেকি এতিয়া নকমে দেৰি আছে ক'ৰ ডিম আহিছে হা ক'ৰ কণী যোৱামাৰী লোকেল সেনেধৰণে কণীৰ দাম বৃদ্ধি পাইছে আৰু মই দেখুৱাইছোঁ ক্ৰমাগতভাৱে এনেধৰণে কণীৰ দাম বৃদ্ধি পাইছে আৰু ইয়াক লৈ এতিয়া গ্ৰাহক ৰাইজেও খুব প্ৰকাশ কৰা পৰিলক্ষিত হৈছে আজিৰে পৰা উৰিষ্যা পুৰীত আৰম্ভ হৈছে শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰা ৰথযাত্ৰাক লৈ পুৰীত দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তই আহি ভিৰ কৰিছে উৰিষ্যা পুৰীত ভাৰতৰ অন্যতম পুৰণি বৃহৎ আৰু প্ৰসিদ্ধ ধৰ্মীয় উৎসৱ ৰথযাত্ৰা প্ৰতি বছৰে আহাৰ মাহৰ শুক্লপক্ষৰ দ্বিতীয় তিথিত ৰথযাত্ৰা আৰম্ভ হয় এই পবিত্ৰ উৎসৱত মূল মন্দিৰৰ পৰা ভগৱান জগন্নাথ তেওঁৰ জ্যেষ্ঠ ভাতৃ বলভদ্ৰ ভগ্নী সুভদ্ৰা আৰু সুদৰ্শন চক্ৰক তিনিখন বিশাল কাঠৰ ৰথত বহুৱাই ৩ কিলোমিটাৰ দূৰত থকা গুণ্ডিচা মন্দিৰলৈ অৰ্থাৎ মাহীয়েকৰ ঘৰলৈ শোভাযাত্ৰা কৰি লৈ যোৱা হয় প্ৰতি বছৰে সম্পূৰ্ণ নতুন কাঠেৰে এই ৰথসমূহ নিৰ্মাণ কৰা হয় ৰথযাত্ৰাৰ সমগ্ৰ পৰ্ব কেইবাদিনো ধৰি বিভিন্ন নিয়মৰ মাজেৰে সম্পন্ন হয় I want to experience the whole thing with the chariots coming down the road and the men pulling it and just the enthusiasm of the crowd and everything else. I've just come out for the procession, basically, yeah. Yeah, if I go in the temple, it's okay, but I want to see the 3 chariots coming down the road, that whole experience of like... How are you feeling it? Awesome. I wish the weather was better, but my feeling's really great. I've been waiting for this for 10 years. So I traveled to 126 countries. I've been to India. This is my 3rd time. So I'm pretty excited about it. Yeah. I am from Korea, South Korea. Yeah, just amazing that place. I'm not exactly Hindu, so religion. So I really amazing this crowd. So many people in there. Yeah, India people is really deeply and sincerely pray for God. So amazing that. Yeah, I touching heart. So many clouds in here. Dear Lord Jagannath, please accept to serve for you. Allow for us to do service for you. And I pray my spiritual master Srila Prabhupada, please, dear my Guru Maharaj, give me a quality that how can I please to Lord Jagannath. We need just to get darshan. We need just to get darshan, and we need to get blessing and mercy, and we for service, for preaching. Jagannath are going to Vrindavan Dham. I am very happy. Jai Jagannath, Jai Srila Prabhupada ki Jai, Hare Krishna Mahamantra ki Jai. I am crying because I cannot see Lord Jagannath is so far from me. But I am happy that devotees let us stay here. It's better than the one chance in my life to see Lord Jagannath and to take His mercy. লখিমপুৰৰ নাৰায়ণপুৰত সংঘাৰীৰ বান্ধ চেঁচা আৰু দূৰপাঙৰ বাঢ়নী পানীত 3খনকৈ গাঁও জলমগ্ন হৈ পৰিছে ফুটাভোগ আঠানীবাৰী আৰু ৰামপুৰ অঞ্চলত বানৰ সংঘাৰ নেৰানেপেৰা বৰষুণৰ ফলত বহু এলেকাত সৃষ্টি হৈছে বানৰ বাবে অঞ্চলকেইটাত জনজীৱন ব্যাহত হৈ পৰাও দেখিবলৈ পোৱা গৈছে চৌকা উঠোৱাই নিলে ভিতৰত পাকঘৰত সোমাই এয়া 2 নং ৰামপুৰত বানপানী লখিমপুৰ ডিষ্ট্ৰিক্ট নাৰায়ণপুৰ 2 নং ৰামপুৰ গাঁওবাসী অৱস্থা ঘৰৰ ভিতৰত পানী এয়া চৌকা উঠোৱাই নিলে ভিতৰত পাকঘৰত সোমাই এই অৱস্থা ভিতৰত লেটিনটো চাফা কৰোঁ নাই গাঁতটো খুলি পেলাই পুৰা লগাই দিওঁ কেলা গুচি খুলি দিলে হৈ গ'ল খালী হৈ যাব কেলা দুবছৰমান যাব ৰিয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ